দলীয় টিকটক কেন্দ্ৰ কৰি পলাশবাৰী বিজেপিত অব্যাহত আছে অন্তঃকণ্ডল। বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে গেৰুৱা বাহিনীৰ ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি। ইয়াৰ মাজতেই সমষ্টিৰ বাহিৰৰ আয়ুস্মিতা ডেকা আৰু সুমন হৰিপ্ৰিয়াই পলাশবাৰীত নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰাত আকৰ্ষণীয় হৈ উঠিছে পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। বিজেপিৰ ভিতৰচৰাত টিকট কেন্দ্ৰিক সংঘাত বৃদ্ধি পোৱাৰ সময়তেই সমষ্টি নিৰ্ধাৰণৰ পিছত পূৰ্বৰ 6 গাঁও সমষ্টি হেৰুৱাই প্ৰাক্তন মন্ত্ৰী ডঃ কমলা কলিতাই পলাশবাৰীতে টিকট বিচৰাত অগপ বিজেপিৰ মাজত আৰম্ভ হৈছে টিকট কেন্দ্ৰিক সংঘাত। এতিয়া প্ৰশ্ন উঠিছে, NDAৰ ভিতৰচৰাত চলি থকা বাদ বিসম্বাদৰ সুযোগ বিৰোধীয়ে ল'ব পাৰিবনে? পলাশবাৰীত এইবাৰ নিৰ্বাচনী ৰণত নামিবই বুলি হুংকাৰ দিছে জ্যেষ্ঠ অগপ নেতা ডঃ কমলা কলিতাই। এসময়ত অগপৰ দুৰ্গ হিচাপে জনাজাত পলাশবাৰী সমষ্টি অগপক কোনোপধ্যেই এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক হৰুৱাবলৈ বিৰোধীয়ে একত্ৰিতভাৱে যুঁজ দিয়াৰ হুংকাৰ দিছে যদিও আসনৰ ভাগ বটোৱাৰাক লৈ বুজাবুজিত উপনীত হ'ব পৰা নাই বিৰোধী। তথাপিও বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পলাশবাৰীত বাধা দিয়াৰ হুংকাৰ দিছে বিৰোধীয়ে। পলাশবাৰীত এইবাৰ বিৰোধীৰ মূল ইছ্যু বিধায়ক হেমাংগ ঠাকুৰীয়াৰ দুৰ্নীতি আৰু স্বজন তোষণৰ ৰাজনীতি। প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিজেপিক এশিকনি দিয়াৰ হুংকাৰ বিৰোধীৰ। বিধায়ক মহোদয়ে আজি তেখেতে কাৰ্যকাল চোৱা আজিলৈকে কি কাম কৰিছে তেখেতে সমগ্ৰ ৰাইজে গম পাইছে ইতিমধ্যে। তেখেতে চিণ্ডিকেটৰ সৈতে জড়িত আছে, তেখেতে ভাতৃক ঠিকা দিয়াৰ ক্ষেত্ৰত জড়িত হৈছে, তেখেতে আজি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কমিশ্যন ৰাজ চলা পৰিলক্ষিত হৈছে। ৰাইজে ইতিমধ্যে দৃষ্টিগোচৰ হৈছে ৰাইজে। তেওঁলোকে মাটি চিণ্ডিকেটৰ সৈতে জড়িত দালাল ৰাজ চলা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কংগ্ৰেছৰ যিকোনো কাৰ্যসূচীত ৰাইজ স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছে। আমি আশাবাদী যে পলাশবাৰী সমষ্টিত এইবাৰ ৰাইজে আমাক যথেষ্টখিনি মৰম দিব। মই বিৰোধী হিচাপে নহয়, আমাৰ যি ভোটাৰ ৰাইজ আছে পলাশবাৰী সমষ্টিবাসী ৰাইজেও কয় যে তেওঁ যিটো হিচাপত ৰাইজৰ হৈ কাম কৰিব লাগিছিল, যি দায়বদ্ধ হ'ব লাগিছিল সেই দায়বদ্ধটো তেওঁ পালন কৰিব পৰা নাই। আমি যদি তেওঁ বিধায়ক হোৱাৰ পৰা তেওঁ কাৰ্যক্ৰমবোৰ চাওঁ, তাত আমি দেখিবলৈ পাইছোঁ যে তেওঁ নিজৰ ঘৰৰ মানুহখিনিক লৈহে তেওঁ প্ৰথমতে কাম কৰিছে। আজি ঠিকাৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ, যিবোৰ চৰকাৰীভাৱে কামবোৰ হৈ আছে বেছিভাগে তেওঁলোকৰ আত্মীয় ঘনিষ্ঠ মানুহবিলাকে কাম কৰিছে। আৰু যিটো বস্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি এইবোৰ পাইছোঁ, এগৰাকী বিধায়ক হয় তেওঁ ৰাইজৰ প্ৰতি যি দায়বদ্ধ হ'ব লাগিছে সেইটো নহয়, তেওঁ কমিশ্যন ৰাজ তেওঁলোকে চলাই গৈ আছে। 10 বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰিলে। তেখেতসকলে আৰম্ভণিৰ পৰা 10 বছৰ আগৰ পৰা যিবিলাক প্ৰতিশ্ৰুতি দিলে তাৰ এটা প্ৰতিশ্ৰুতিও তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। আৰু ৰাইজে এই প্ৰশ্নবিলাক সুধিব বুলি ভাবি তেওঁলোকে নিত্য নতুন হিতাধিকাৰীৰ তালিকা উলিয়াই থাকে। কেৱল মানুহক হিতাধিকাৰীত ব্যস্ত ৰাখিছে আৰু তেওঁলোকে যিবিলাক ইলেকশ্যন মেনিফেষ্টত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও কিন্তু কাৰ্যকৰী কৰা নাই। গতিকে ৰাইজৰ মনত আছে এইবিলাক কথা। ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিজেপিৰ বিৰুদ্ধে ভোট দিব এইবাৰ। সেইকাৰণে কৈছোঁ যে তেওঁলোকে ইলেকশ্যন মেনিফেষ্টত যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক আপোনালোকে মনত কৰি দিব লাগে ৰাইজক। ৰাইজৰ কিন্তু মনত আছে, কিন্তু আমি দেখিছোঁ বহুতে নুশুধে। তেওঁলোকে কৃষকৰ আয় দ্বিগুণ হ'ব বুলি কৈছে, 22 চনৰ ভিতৰত চবৰে ঘৰত ছাদ হ'ব বুলি কৈছে, খোৱা পানীৰ সমস্যা দূৰ হ'ব বুলি কৈছে। কিন্তু প্ৰশ্ন উঠিছে, বিৰোধী একত্ৰিত নহ'লে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক বাধা দিব পাৰিবনে? বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী নাথাকিলে 2021ৰ দৰে বিৰোধীৰ ভোট বিভাজনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পুনৰ সহায় নকৰিবনে? এই বিষয়বোৰৰ প্ৰতি বিৰোধী শিবিৰে মনোযোগ দিব কেতিয়া? ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।